প্ৰাক্তন বিৰোধী সদস্যসকলক ধন্যবাদ তথা শুভেচ্ছা জনাইছো যে এটা বিশেষ ৰাস্তাৰে নিজৰ জাতিৰ কাৰণে দেশৰ কাৰণে কাম কৰিবলৈ ওলাই গৈ পিছত সেই ৰাস্তাটো যে কৰবাত অসুবিধাজনক বা প্ৰকৃত লক্ষ্যত উপনীত হোৱাত অসুবিধা আছিল সেই কথাটো উপলব্ধি কৰি আজি আমাৰ উন্নয়নৰ জয়যাত্ৰাত মূল খুঁটিলৈ আহি সুন্দৰভাৱে নিজৰ তথা জাতিৰ স্বাৰ্থত কাম কৰাৰ আগ্ৰহেৰে যি আপোনালোক আগবাঢ়ি আহিছে তাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমিও অসম চৰকাৰে চেষ্টা চলাইছো যাতে আপোনালোকে সুন্দৰভাৱে নিজৰ আগন্তুক জীৱনটো সুকলমে অতিবাহিত কৰি আত্মনিয়োজন বা আত্মসংস্থাপনৰ দিশত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আজিৰ এই কাৰ্যসূচী। অসম চৰকাৰে যোৱা 2020 চনৰ পৰা বহুকেইখন ঐতিহাসিক চুক্তি কৰিছে। 5খন ঐতিহাসিক চুক্তিৰ জৰিয়তে NDFB, আদিবাসী, কাৰ্বি, আলফা, DNLF ইত্যাদি সহস্ৰ সংগ্ৰামীসকলৰ লগত এই শান্তি চুক্তিৰ জৰিয়তে অসমত শান্তি আনিবৰ কাৰণে প্ৰগতি আনিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই ব্যৱস্থাৰ জৰিয়তে প্ৰায় 9022 গৰাকী সদস্যই মূল সুঁতিলৈ ঘূৰি আহিছে। আৰু এই ব্যৱস্থাৰ এই 9022 গৰাকী সদস্যক আমি বিভিন্ন ধৰণে সংস্থাপন কৰাৰ দিশেৰে আমাৰ চৰকাৰখনে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ লগে লগে আন বহু এনেকুৱা ধৰণৰ সংগঠনৰ মাজৰ পৰা 2000তকৈ অধিক সদস্য মূল সুঁতিলৈ ঘূৰি আহিছে। আমাৰ সকলোৰে লক্ষ্য হ'ল এখন শান্তিৰ অসম। নিজৰ জাতিটোক নিজৰ দেশখনক ভাল পায় কাৰণে জাতি গঠনৰ দেশ গঠনৰ প্ৰক্ৰিয়াত আপোনালোক জড়িত হৈছে। হয়তোবা এই প্ৰক্ৰিয়াটোত আপোনালোকে যি ব্যৱস্থাৰ মাজেৰে গৈছিল সেই ব্যৱস্থাৰে এই উন্নয়নটো সম্ভৱ নহয়। আৰু আমি ভাৰতবৰ্ষৰ ইতিহাসত যদি চাওঁ এই ধৰণে আমি কেতিয়াও প্ৰাপ্ত লক্ষ্যত উপনীত হ'ব পৰা নাই, বৰং আমি এটা অত্যন্ত কষ্টকৰ জীৱন অতিবাহিত কৰোঁ, কিন্তু তাৰ সুফল আমি পাবলৈ সক্ষম নহওঁ। সেইকাৰণে সময়ৰ সোঁতত জাতিৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত এটা কথা স্পষ্ট যে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ চৰকাৰ অহাৰ আগলৈকে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ আগলৈকে এনেকুৱা এটা পৰিৱেশ আছিল যে আমি বহু মানুহে এই কথাবিলাক বিশ্বাস কৰিব পৰা নাছিল। আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কেন্দ্ৰৰ দ্বাৰা শোষিত হোৱা, কেন্দ্ৰৰ পৰা প্ৰাপ্য অধিকাৰ নোপোৱা ধৰণৰ এটা ভাৱ আমি আমাৰ স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত দেখিছিলো। আৰু আমাৰ প্ৰতিজন মানুহেৰে এই ভাৱটো আছিল যে কেন্দ্ৰই আমাক প্ৰাপ্য অধিকাৰ নিদিয়ে, প্ৰাপ্যখিনি নিদিয়ে। আৰু তাৰ কাৰণে আমাৰ মাজত কৰবাত ক্ষোভৰ উদ্গীৰণ হৈছিলে। আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশে হয়তো সহস্ৰ সংগ্ৰাম আছিলে, ক্ষোভৰ বহিঃপ্ৰকাশে বহু ধৰণৰ গণতান্ত্ৰিক আন্দোলনো আছিলে। আৰু আমি এই ব্যৱস্থাৰ মাজে মাজে আহি আজি এনেকুৱা এটা ব্যৱস্থাত থিয় হৈছোহি যে আমি এজন এনেকুৱা দূৰদৰ্শী আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মনৰ কথা বুজি পোৱা মুখ্যমন্ত্ৰী পাইছো, যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত এতিয়া অসমখনক আমি সকলোৱে হাতে হাত ধৰি আগবঢ়াই নিয়াৰ সময়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰম্ভ হোৱাৰ লগে লগে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজক সুৰক্ষিত অনুভৱ কৰা এক পৰিৱেশ আহিছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যি চিন্তা ধাৰণা লৈ, যি আশা আকাংক্ষা লৈ আন্দোলন, ধৰ্ণা, সহস্ৰ সংগ্ৰাম আদি কৰিছিল, প্ৰত্যেকে এতিয়া বুজি উঠিছে যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সহস্ৰ সংগ্ৰাম অবিহনেও বা ধৰ্ণা আন্দোলন অবিহনেও অসমৰ উন্নয়ন কৰিব পাৰো, প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশ উন্নয়ন
কৰিব পাৰোঁ আৰু সেইকাৰণে আজি এই মাত্ৰ 4.5 বছৰৰ ভিতৰত 10,000তকৈ অধিক এনেকুৱা সহস্ৰ সংগ্ৰামীয়ে মূল সুঁতিলৈ ঘূৰি আহিছে অজস্ৰ এনেকুৱা সংগঠনে ইখনৰ পিছত ইখনকৈ চুক্তি কৰিছে আৰু উন্নয়নৰ এই যাত্ৰাত নিজকে সহযোগ কৰিছে আজি আপোনালোকেও বিটিচিৰ বাহিৰৰ যিসকল এক্স-বিএলটি কেডাৰ আছিলে বিভিন্ন সময়ত আপোনালোকে জাতিটোৰ কাৰণে অঞ্চলৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰিছিল সহস্ৰ সংগ্ৰামৰ মাজেৰে এতিয়া আপোনালোকে অনুভৱ কৰিছে যে হয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত হাত মিলাই একেলগে জাতিটোৰ জনগোষ্ঠীটোৰ উন্নয়নৰ কাম কৰিব পাৰোঁ সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ আৰু আজি সেই কাৰণে এই 442 গৰাকী প্ৰাক্তন বিএলটি সদস্যক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনি প্ৰত্যেককে 2 লাখ টকাকৈ আৰ্থিক অনুদান দি আশা ৰাখিছো যে আপোনালোকে এই ধনৰাশিৰ মাজেৰে নিজৰ এটা সুন্দৰ জীৱন আৰম্ভ কৰক যি জীৱনে আপোনালোকৰ পৰিয়াল আপোনালোকক নিজকে এক শান্তিৰ পৰিৱেশ দিয়ে